বতাহে চাৰিওপিনে এতিয়া আঘোণ আঘোণ গোন্ধ, আঘোণৰ ভাল লগা পৰিৱেশ, ভাল লগা সময়। জীৱনৰ ভাল লগাবোৰ উদযাপন কৰি কথা, গান, কবিতাৰ মাজেৰে সকলোৱে একেলগে এটি সন্ধিয়া কটোৱাৰ আমাৰ বিনম্ৰ প্ৰয়াস আঘোণৰ সন্ধিয়া। আমাৰ অসম হয়তো ছ'চিয়েল মিডিয়াৰ বাবে এতিয়াও পৰিপক্ক অৱস্থাত নাছিলে। ছ'চিয়েল মিডিয়াই অসমীয়া মানুহক বা অসমক, অকল অসমকেই নহয়, বাংলাদেশ বা এইখনৰ তথাকথিত দ্বিতীয় বিশ্বক যিধৰণে নিয়ন্ত্ৰণ কৰিছে, ছ'চিয়েল মিডিয়াই কিন্তু আমেৰিকাক ইমান নিয়ন্ত্ৰণ কৰিব পৰা নাই, ছ'চিয়েল মিডিয়াই জাপানক নিয়ন্ত্ৰণ কৰিব পৰা নাই। মনোজ দাই হ'ল ৰহস্যত থকা মানুহ অনবৰতে, গতিকে গল্পৰ শেষত তেনেকৈ এৰি দিয়ে, যেনেকৈ আজিকালি ফেচবুকত কিবা এটা লিখি ৰাইজলৈ এৰি দিয়ে আৰু গুণাই ক'তো একো কমেণ্ট নকৰে। সেইলৈ সি মানুহে ভালেই পাওক বা বেয়াই পাওক, মাথা মাৰি থাকক, মাথা এৰি দি এই লেখকজন হাতত নাইকিয়া হৈ দিয়ে। ইউনেস্কোৰ মতেই প্ৰতি 14 দিনত এটা ভাষাৰ মৃত্যু হয়। আপোনালোকে নাভাবিব যে অসমীয়া ভাষাটো আমি এনেকৈ চলি থাকিব। বহুতে কয় নহয়, আমাৰ খুব এটা সহজ উক্তি দিয়ে যে নাই নাই অসমীয়া ভাষা অমৰ, অসমীয়া ভাষা কেতিয়াও মৃত্যু নহয়। তেওঁলোকে কি ধৰণে কয়, কি ভাবি কয় নাজানো, কিন্তু ভাষাৰ এনেও মৃত্যু হোৱাৰ বহুত ভাষা মৃত্যু হৈছে। আমাৰ সংস্কৃতৰ দৰে ইমান এটা সমৃদ্ধ ভাষা আমি 33 কোটি দেৱতাক জীয়াই ৰাখিছোঁ, কিন্তু ইমান এটা সমৃদ্ধ ভাষাক জীয়াই ৰাখিব নোৱাৰি। কোনে আজিয়া বেলি মৰম নিলেহি তুলি বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘন আকাশৰ বুকুল কোনে আজিয়া বেলি মৰম নিলেহি তুলি কোনে আজিয়া বেলি মৰম নিলেহি তুলি বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘল আকাশৰ বুকুল তেনে বেলুনত উঠি জোনলৈ ওলোৱা জোনৰে পিঠিতে নবনাব জোৱা বাৰু যাম এতিয়া খাম এতিয়া। পুৰস্কাৰ খুবেই প্ৰয়োজনীয় মানুহক প্ৰেৰণা দিবৰ কাৰণে। আপোনালোকে সাহিত্য একাডেমীৰ কথা কৈছে, কিন্তু আমাৰ কাৰণে সমস্যা হৈ গ'ল যে এই ছ'চিয়েল মিডিয়াৰ যুগত য'ত প্ৰিণ্ট মিডিয়াৰ গুৰুত্ব কমি আহিছে, য'ত মানুহে নপঢ়া হৈ আহিছে, নপঢ়াই নহয়, মানুহে আজিকালি নিজৰ মাজত কথা বতৰা বন্ধ কৰিছে। আজি যদি ঘৰ এখনলৈ যায়, অসমীয়া পৰিয়াল এটালৈ যায়, আপুনি দেখিব যে ঘৰখন একেবাৰে প্ৰায় নীৰৱ, চব মোবাইলত ব্যস্ত হৈ আছে, কোনোবা লেপটপত ব্যস্ত হৈ আছে। আগতে আইসকলে পাকঘৰত কুৰুম কাৰাং কৰে, আজিকালি সেইটোও কৰিবলৈ এৰিছে। কোনোবাই নামঘৰলৈ যায়, সেইটোও বন্ধ হৈ গৈছে। সকলো মোবাইলত ব্যস্ত, ৰীল বনোৱাত ব্যস্ত। চৰ্চা, যিটো ভাষাৰ চৰ্চা, সেইটোৱে কমি আহিছে। গতিকে মানুহে গল্প কিমানে পঢ়িব বা পঢ়ি আছে, মোৰ এতিয়াও সন্দেহ আছে। গতিকে পুৰস্কাৰৰ ৰাস্তাত থাকিব, কিন্তু যদি পাঠক সৃষ্টি নহয়, নতুন পাঠক সৃষ্টি নহয়, তেতিয়াহ'লে এইবোৰ একেবাৰে অৰণ্য ৰোদনৰ বাহিৰে অন্য নহয়। বহুত দিনৰ আগতেই আপোনাৰ এলুমিনিয়ামৰ আঙুলিখন মই প্ৰথম পঢ়িছিলোঁ। মোৰ বাইদেউ মিতালী দে, তেওঁ মোক পঢ়িবলৈ দিছিলে সেইখন কিতাপ। সেই কিতাপখন পঢ়িলে মই বেলেগ ধৰণৰ গল্প প্ৰথম সেইখনেই পঢ়িছিলোঁ। কিয় মই বেলেগ ধৰণৰ বুলি কৈছোঁ, গল্পবিলাকৰ মই এতিয়া আপোনাক খুব স্পষ্টকৈ কৈ দিব নোৱাৰোঁ গল্পখিনি কি আছিলে, কিন্তু মোৰ এতিয়াও স্পষ্টকৈ মনত আছে যে গল্পটোৰ শেষটোত আপুনি পাঠকক ইমান বেলেগ ধৰণে এৰি দিছিলেগৈ, মানে শেষটো নিজে ভাবি ল'ব লাগিব শেষটো কি হ'ল। মই তেতিয়াই ভাবিছিলোঁ, মই মানে মোৰ বাইদেউক তেতিয়া কৈছিলোঁ যে মানুহজনক লগ পালে মই কেতিয়াবা সুধিম ইমান কষ্ট কিয় দিছে, শেষটো কিয় স্পষ্টকৈ নাই। কিন্তু আপোনাৰ পিছৰ মই যিবিলাক কিতাপ পঢ়িছোঁ, ভুল সত্য, আৰু এখন আপোনাৰ দুটা আখৰৰ কি কিতাপ আছিলে, মই নামটো একদম পাহৰি গৈছোঁ, সেইবিলাকত কিন্তু অন্তটো বেলেগ ধৰণৰ, তাত কিন্তু অন্ত হয়গৈ বস্তুটো। কিন্তু
এলুমিনি আমাৰ আঙুলিখনৰ প্ৰায়ভাগ গল্পতে তেনেকুৱা মানে পাঠকক নি পেলাই আপুনি ঠাই তেনেকৈ এৰি দিয়ে যি বুলি ভাবি লওঁ পজিটিভ ভাইব পাব নিগেটিভ ভাইব পাব এনেকুৱা কেলৈ কৰিছিলে যিবোৰ গল্প লিখিব লাগে বা যিবোৰ উপন্যাস আমি এতিয়া লিখিবলৈ লৈছোঁ বা লিখিছোঁ আচলতে প্ৰতিটো কথাই ইতিমধ্যে কৈ যোৱা হৈছে প্ৰতিটো গল্প ইতিমধ্যে কৈ যোৱা হৈছে আমাৰ ইতিহাসত ইমানবোৰ মানুহে ইমানবোৰ দিগ্গজ ইমানবোৰ প্ৰথিতযশা মানুহে লিখি গ'ল আমাৰ হয়তো লিখিবলৈ আৰু বেলেগ একো বাকী নাই আমাৰ এটাই উপায় আছে আপুনি কোৱাৰ দৰে অলপ এক্সপেৰিমেণ্ট অলপ বেলেগকৈ কোৱা এইটোৱে আমাৰ একমাত্ৰ উপায় আছে আমি একটু ভাবিব নালাগে যে আমি মোবাইলটো ব্যৱহাৰ কৰিছোঁ কাৰণে আমি সাংঘাতিক উন্নত এটা জীৱন যাপন কৰিছোঁ বা উন্নত আমাৰ চিন্তা এইটো নহয় মই কৈছোঁ নাইজেৰিয়া বা কংগোত ছ'চিয়েল মিডিয়াৰ হেৰি মানে মোবাইলৰ স্ক্ৰীন টাইম বহুত বেছি আজি জাপানত বহুত কম বা আপুনি যদি নৰৱে বা ছুইডেন যোৱা খুব কম ইউজ কৰে ছ'চিয়েল মিডিয়া বা মোবাইল গতিকে হাতত মোবাইল থকা মানেই তেওঁ আধুনিক মানুহ নহয় মানুহে যদি নিজৰ চিন্তা চৰ্চাৰ নিজৰ জীৱন যাপনৰ মান উন্নত কৰাৰ চেষ্টা নকৰে চিন্তা চৰ্চাৰ মান যদি উন্নত কৰাৰ চেষ্টা নকৰে গতিকে সেই মানুহ আধুনিক হ'ব নোৱাৰে অকল মোবাইলৰ হাতত থাকিলে আধুনিক হ'ব নোৱাৰে আমি যিবোৰ মোবাইলৰ প্ৰয়োগ দেখিছোঁ একেবাৰে মহামাৰীৰ নিচিনা হৈ গৈছে আজি মই কৈছোঁ নহয় কোনো ধৰণৰ চিৰিয়াছ চিন্তা চৰ্চা আজি অসমত ক্ৰিটিকেল থিংকিং বস্তুটোৱে নাইকিয়া হৈ খালি কোনোবাই নাচি আছে কোনোবাই দৌৰি আছে চেল্ফি ল'বলৈ গৈ মানুহ ৰেলুৱা গৈ জাপ মাৰি দিছে পাহাৰৰ পৰা সৰি পৰিছে তথাপিও মানে এই যে মানুহে নিজক অভাৰ এক্সপ'জ কৰাৰ যি এটা হাবিয়াস আৰম্ভ হৈছে সেইটোৱে কিন্তু আমাৰ সৃষ্টিশীলতাকে আঘাত হানিছে সূৰ্যতেজৰ অন্য নাম বুলি এখন চিনেমা হ'ব ঠিক সেই সময়ত আলফাৰ হেৰি চলি আছে এই পৰিৱেশত চিনেমাখন কৰিবলৈ ল'লে আৰু অসমত চিনেমা কৰাটো খুব টান কাম আছিলে মৃণালিনী একেবাৰে অৰ্থনৈতিকভাৱে দুৰ্বল মানুহ নহয় কিন্তু চিনেমা কৰিবলৈ সেই সময়ত যিমান টকা লাগে যথেষ্ট টনাটনি হৈছিলে তো আমি বিভিন্ন ঠাইৰ পৰা মানে বিভিন্নজনক অনুৰোধ কৰিছিলোঁ চিনেমাখনৰ অকণ সহায় কৰি দিবলৈ সৰু সৰু ঘটনা বহুত আছিল কেতিয়াবা মনত পৰিলে হাঁহিও উঠে যে আমি কি ধৰণে ক'ৰ পৰা পইচা গোটাই আমি চিনেমাখনত সহায় কৰিছিলোঁ আৰু মৃণাল এতিয়া বহুত শান্ত হ'ল এসময়ত বৰ মানে জংগী চৰিত্ৰ আছিল আৰু সেইকাৰণে মৃণালে আপোনালোক চাগে কেতিয়াবা বহু কথা ক'ব কাৰোবাৰ বাবে আঘোণ মাথো কেলেণ্ডাৰৰ এটা মাহ কিন্তু চহা অসমীয়াৰ বাবে আঘোণ হৈছে জীৱন আঘোণ পোৱা নোপোৱাৰ হিচাপ আঘোণ জীৱনৰ ছন্দ আৰু আমাৰ বাবে আমাৰ পৰিয়ালটোৰ বাবে আঘোণ হৈছে এখন আলয় আমাৰ ঠিকনা আমাৰ ঘৰ এই ঘৰখন কেৱল আমাৰেই নহয় আপোনালোকৰ আঘোণ পৰিয়ালৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যৰ নিজৰ ঘৰ Thank you so much for doing this because Kaziranga is not just about wild animal safaris, it's about this culture, it is about this whole love and the rural landscape that we have. So Hokolok Onobad Jonaisu, sorry, I think I'll like to rather listen today. Ajikuni Boloy Aise. Thank you so much. ভাষাৰ যিটো আপোনাৰ শুদ্ধতা সেইটো আমাৰ কাগজে কলমেহে এই মুহূৰ্তত আছে আপুনি এইটো মানি ল'বলৈ বাধ্য উপায় নাই কাৰণ আপুনি যদি আজি আমেৰিকান এটা ইয়াং ল'ৰাৰ লগত কথা পাতে সি কেতিয়াও শুদ্ধ ইংৰাজী নকয় আপুনি কথা পাতি চাওক শুদ্ধ
আমিও কেতিয়াও নকওঁ আপুনি তাৰ কথা হয়তো তাৰ 2টা প্ৰজন্মৰ আগৰ আমেৰিকানে বুজি নাপাব ইমান স্লেং হয় গতিকে মই এটা মধ্যম পন্থাৰ কথা আপোনাক কওঁ যে সেইখিনিও থাকক অলপ বাহিৰৰ শব্দও থাকক আমাৰ শব্দখিনিও গৰিষ্ঠভাৱে থাকক অধিকাংশ থাকক কিন্তু ভাষাটোক আমি যদি লালন পালন নকৰোঁ আমি যদি নিজৰববীয়াকৈ অকণমান ভাষাটোৰ কাৰণে কিবা এটা নকৰোঁ তেতিয়া কিন্তু আমি এই শুদ্ধ ভাষা আজি সংস্কৃত সেইটো বিপদ হ'ল ভাষা শুদ্ধ কৰিবলৈ গৈ 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 সংস্কৃতৰ নিচিনা এটা সমৃদ্ধ ভাষা শেষ হৈ গ'ল মই আপুনি যদি অক্সফৰ্ড ডিক্সনেৰীখন চাই আপুনি যদি যিকোনো এখন ইংলিছ ডিক্সনেৰী চাই আপুনি প্ৰতি বছৰে তাত আপোনাৰ হাজাৰ হাজাৰ অন্য ভাষাৰ শব্দ সোমাই আহে আপুনি চাইটো সোমাব বা আপোনাৰ বিভিন্ন আপোনাৰ আমাৰ হাজিৰা বুলি শব্দটো ইংলিছত আহি গ'ল তাৰপিছত আপোনাৰ এইবোৰ বিভিন্ন ইণ্ডিয়ান শব্দ তাত সোমাই আছে তেওঁলোকে সেইবোৰ একচেপ্ট কৰি লৈছে আজি যদি আপুনি ঘৰত গৈ কয় যে মেজৰ ওপৰত আমাৰ পিচ পিয়লৰ দেচোন কোনে বুজি পাব আপোনাৰ নাতিয়ে হয়তো আপোনাক ক'ব এইটো কিন্তু শব্দ কৈছে কোন ভাষা কৈছা তুমি গতিকে ভাষাও থাকক সময়ো থাকক আৰু আধুনিকতাও থাকক তাৰ কাৰণে আপোনালোকে হয়তো নাহৰৰে কুহি পাতে কাকেলো বিচাৰি ৰৈ সপোনৰে আৰে আৰে হিয়াখনি কৰি ৰঙচুৱা ছ'চিয়েল মিডিয়া কিন্তু খুব ডেম'ক্ৰেটিক মিডিয়াম নহয় মই এই কথাটো বাৰে বাৰে চবতে কৈ ফুৰিছোঁ বহুতে মোক কিন্তু হেৰি কৰে ছ'চিয়েল মিডিয়া হয় এটা পৰ্যায়লৈকে মানুহৰ মতামত মানুহে প্ৰকাশ কৰিব পাৰে সহজে মুক্তভাৱে প্ৰকাশ কৰিব পাৰে কিন্তু মনত ৰাখিব লাগিব যে এই ছ'চিয়েল মিডিয়াৰ মূল আধাৰটো কিন্তু কৰ্পৰেট আৰু যদি আমি স্ক্ৰীণ টাইমৰ কথা চাওঁ তোমালোকে দেখিবা যে নাইজেৰিয়াৰ মানুহৰ স্ক্ৰীণ টাইম মানে মোবাইল কিমান সময় চাইছে আটাইতকৈ বেছি প্ৰায় 9 ঘণ্টা বা আফ্ৰিকাৰ কেইবাখনো দেশৰ 9 ঘণ্টা যিবোৰ অনুন্নত দেশ ব্ৰাজিলৰো তেনেকুৱা ধৰণৰ অৱস্থা আৰু কাৰ কম কোন দেশৰ কম সেইখন জাপানৰ কম জাপানৰ মানুহৰ স্ক্ৰীণ টাইম 4 ঘণ্টা প্ৰায় আধা গতিকে চিনেমাখন অলপ প্ৰচাৰ হৈ আছে মই তেওঁক ক'লোঁ যে সৰু ল'ৰা হৈছে বৰ ডাঙৰো নহয় 8 বছৰ নে 10 বছৰ হৈছে মই ক'লোঁ এয়া কোন তেওঁ অলপ চাই পেলাই ক'লে যে বেন কিংছলি গতিকে আমাৰ এইটো সমস্যা আমি আৰু লাহে লাহে এইটো হৈছে মানে সত্য আৰু মিথ্যা বা মানে কোনটো বাস্তৱ আৰু মায়া এইবোৰৰ মানে মাজত আপোনাৰ এআই আহিলে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইবোৰৰ মানে মাজৰ যিবোৰ সীমাৰেখা আছিল লাহে লাহে নাইকিয়া হৈ আহিছে আৰু আমি এনেকুৱাকৈ পৰিৱেশ এটা বনাই পেলাইছোঁ যে এটা নেৰেটিভ আমি কৰি দিব পাৰোঁ যে সেই নেৰেটিভৰ মানুহৰ যিটো সাংঘাতিক চিন্তা চৰ্চা নাইকিয়া হৈ গ'ল মানুহ অনবৰত গদ্দালিকা প্ৰবাহ বুলি কয় নহয় মানুহ মানে ট্ৰেণ্ডত যাব বিচাৰে আমাৰ ডাঙৰ কথা হৈছে অসমৰ মানুহৰ মই অসমত বেছি দেখিছোঁ সেইটো হয়তো চাউথত সেইটো দেখা নাপাওঁ ইমান ট্ৰেণ্ডত যাব বিচাৰে যিটো ট্ৰেণ্ড সেইটোতে কোনো ভুল শুদ্ধ যদি কোনোবা আঙুলিয়াই দিব খোজে তেওঁ কিন্তু মানে একেবাৰে আক্ৰোশৰ চিকাৰ হৈ যাব পাৰে গতিকে সেইটো বিপদজনক অৱস্থা এইটোৱে কিন্তু মানুহৰ চিন্তা চৰ্চা হ্ৰাস কৰাই নহয় মানুহৰ কিন্তু বৌদ্ধিকভাৱে বা এজন
উন্নত মানুহ হিচাপে আগবঢ়াৰ কিন্তু ৰাস্তাই বন্ধ কৰি দিব পাৰে। तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्यक्तेन चराचरं तत्पदं दर्शितं येन तस्मै